তোমালোকে চোৱা UPSC পাছ কৰিবা, তোমালোকে DC হবা, APSC পাছ কৰিবা, তোমালোকে পুলিচ বিষয়া হবা, ACS পাছ কৰিবা, তোমালোকে দেশৰ প্ৰশাসক হবা। এটা তৃতীয় শ্ৰেণী পাছ, এটা মেট্ৰিক ফেল MLA আহি ক'ব এই DC বুলি ক'ব। ক'ত সাহস পালে তেওঁলোকে এটা DC বুলি মাতিবৰ কাৰণে? এজন পুলিচ বিষয়াক, এজন APS অফিচাৰক, এজন IPS অফিচাৰক এই SP বুলি ক'বলৈ ক'ত সাহস পালে? কি অকাত আছে? 5 বছৰৰ কাৰণে এজন বিধায়ক হোৱা বিধায়কে এজন জ্ঞানী গুণী জ্ঞানী শিক্ষিত মানুহক ঐ বুলি সম্বোধন কৰি মাতে। এইবিলাক হৈ গ'ল অশুভ পৰম্পৰা। এই অশুভ পৰম্পৰা কোনে নাইকিয়া কৰিব? এই পলিটিচিয়ানে নাইকিয়া কৰিব। যদি মূল্যবোধৰ ৰাজনীতি কৰা তোমালোকৰ নিচিনা ভাল ভাল লৰাই যদি বিধানসভাত স্থান পায়, তেতিয়াহ'লে সকলো আইন প্ৰণয়ন ৰাজ্যসভা, লোকসভা, বিধানসভাত হয়। এই আইনবিলাক আমাৰ পক্ষে তোমালোকে প্ৰণয়ন কৰিব লাগিব। দিল্লীত কৃষকে মাহ বছৰ ধৰি আন্দোলন কৰি আছে। তেওঁলোকে উচিত মূল্য পোৱা নাই, খেতি পথাৰৰ উচিত ব্যৱস্থা পোৱা নাই, চৰকাৰৰ পৰা আন্দোলন কৰি আছে। এই অশিক্ষিত MLA মন্ত্ৰী বোৰে কি কৰিছে জানানে নাই? পানী হিলৈ নিক্ষেপ কৰিছে। যি কৃষকে উৎপাদন কৰা শস্য মৎস্য খাই তেওঁলোকে জীয়াই আছে, সেই কৃষকৰ গাত পানী হিলৈ নিক্ষেপ কৰিছে, কুন্দুৱা গেছ নিক্ষেপ কৰিছে। পুলিচ মিলিটাৰী নমাই কোবাই মানুহৰ হাড় ভাঙি দিছে। এনেকুৱা ধৰণৰ দুখ দুৰ্দশাৰে তেওঁলোকক ভৰাই তুলিছে। এই ব্যৱস্থাবিলাক কোনে পৰিৱৰ্তন কৰিব? এই ব্যৱস্থাবিলাক তোমালোকে পৰিৱৰ্তন কৰিব লাগিব। যদি তোমালোকে আজি ভাল শ্ৰোতা হ'ব নোৱাৰা, তেনেহ'লে ভাল বক্তা হ'ব নোৱাৰা। ভাল যদি ছাত্ৰ হ'ব নোৱাৰা, তেনেহ'লে ভাল প্ৰশাসক হ'ব নোৱাৰা, ভাল ৰাজনীতিবিদ হ'ব নোৱাৰা। হ'বই লাগিব। পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ যেতিয়া মানুহৰ কল্যাণৰ কাৰণে, 10জন মানুহৰ কল্যাণৰ কাৰণে যদি মই কাম কৰিব নোৱাৰোঁ, এই পৃথিৱীলৈ ভগৱানে পঠোৱা কোনো অৰ্থ থাকিব নোৱাৰে। নিজক লৈ জীয়াই থকা মানুহৰ কোনো অৰ্থ থাকিব নোৱাৰে। পঢ়িছোঁ, শুনিছোঁ, বহু কাম কৰিছোঁ, কৰাৰ পিছত যদি মই 10জন মানুহক উপকৃত কৰিব পৰা নাই, তেনেহ'লে মই একো হ'ব নোৱাৰোঁ। মোবাইল যদি চাই থাকা, মোবাইলত ধুনীয়া ৰিলছবোৰ আহে। সকলো যুৱক আছে, এইকাৰণে এই কথাখিনি বাহিৰত হ'লেও মই ক'বলৈ বাধ্য হৈছোঁ। ধুনীয়া ৰিলছ আহে, ধুনীয়া ছোৱালী আহে। ইমানবিলাক ক্লিপ থকাৰ পিছতো দুডালমান চুলি এইফালে ওলমি থাকে, হয়নে? এনেকৈ ওলমাই থাকে, এনেকৈ বাৰে মাৰি থাকে। এইবিলাকৰ যদি পাল্লাত পৰা, হয়নে নাই? এইকেইডাল ওলমি থকা কি কথা থাকিব পাৰে? যদি তোমালোকে ল'ৰাবোৰে দেখা যে এইকেইডাল ওলমি আছে, তেতিয়াহ'লে ভাবিবা যে সেই জেগাৰ পৰা তুমি আঁতৰি যোৱাই ভাল। ই জীৱন ধ্বংস কৰি দিব। আঁতৰি যাবা, পঢ়া শুনাত মন লগাবা। মোবাইলে ধ্বংস কৰি দিব। আগতে গল্প লিখিছিলোঁ, কবিতা লিখিছিলোঁ আমি, হয়নে নাই? মোবাইল যেতিয়া নাছিলে, টিভি আহিলে, মোবাইল আহিলে, চব ক্ৰিয়েটিভিটি খতম কৰি দিলে আমাৰ। যিমানবিলাক আমি লগাব লাগে, গল্প লিখিব লাগে, কবিতা প্ৰবন্ধ লিখিব লাগে, এইবোৰত আমাৰ মগজু নোসোমোৱা হ'ল। ফেচবুকত ধুনীয়া ছোৱালী ৰিলছ চাব ল'লোঁ, হয়নে নাই? ফকতীয়া ষ্টৰি চাব ল'লোঁ। এইবিলাক চাই আমাৰ মগজুবিলাক একেবাৰে ডাল কৰি দিলোঁ, একেবাৰে মগজু কাম নোহোৱা কৰি দিলোঁ। আজি এটা ফোন নম্বৰ আমাৰ মুখস্থ নাথাকে, এতিয়াও মোৰ মগজুত 150টা নম্বৰ মগজুত ছেভ হৈ আছে। মোবাইলটো যেতিয়া একেৰাহে মোৰ হাতত নাছিল, সেই 150টা নম্বৰে যি ছেভ হৈ থাকিলে। গোগামুখৰ যিমান বিশিষ্ট ব্যক্তি আছে, গোগামুখৰ যিমান কেইজন গণ্যমান্য ব্যক্তি আছে, সকলোৰে নম্বৰ এতিয়াও মোৰ মুখস্থ আছে, মোবাইলত ছেভ নকৰাকৈ। গতিকে এই মেমৰিবিলাক মোবাইলে খাই দিছে। গতিকে মোবাইলৰ পৰা দূৰত থাকিব লাগিব। ছোৱালীবোৰকো কৈছোঁ, যি ল'ৰাই কয় তোমাক নেপালে মৰি যাম বুলি, সেই ল'ৰাক মৰিবলৈ দিবা, আঁতৰি গুচি আহিবা। ব্ৰহ্মপুত্ৰৰ ৰাস্তা দেখাই তোমালোকে ক'বা টাটা বাই বাই। যদি মাক বাপেকে জন্ম দি ডাঙৰ দীঘল কৰিলে, খুৱাই বোৱাই ইমান ডাঙৰ হ'ল, তাৰপিছত যদি কয় তোমাক নেপালে মৰি যাম, ইফালে মাক দেউতাক নাই, মানে সি ক'ৰবাৰ পৰা আকাশৰ পৰা টপকিল নেকি, হয় নাই? গতিকে ছোৱালীবোৰ চাইড হৈ যাবা। জীৱনত যদি এইটোৱে হ'ল জীৱন গঢ়াৰ সময়, এতিয়া যদি সময় নষ্ট কৰা, কাইলৈ পস্তাবা। কাইলৈ তোমালোকে পস্তাবা। সংগঠনো কৰিছিলোঁ আমি, অধ্যয়নো কৰিছিলোঁ। অধ্যয়নো আমি এৰা নাই। কাৰণ কেলৈ? সংগঠনো কৰিব লাগিব। কাৰণ এই জাতিটোক একত্ৰিত কোনে কৰিব? এটা অজ্ঞান জাতি, অজ্ঞত জাতি, একো নাজানে, অশিক্ষিত, শিক্ষাবিদ্যা কম, একেবাৰে কম শিক্ষাবিদ্যা। 80% ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা ল'বই নোৱাৰে। স্কুল পৰ্যায়তে 50% ল'ৰা ছোৱালীয়ে শিক্ষাবিদ্যা সমাপ্ত কৰি দিয়ে। 17-18 বছৰত ছোৱালী বিয়া পাতে, 15 বছৰত বিয়া পাতে, বিয়াৰ বাহিৰে একো নাজানে। গতিকে সেইখন সমাজক কোনে দাঙি লৈ যাব? কোনে আগলৈ লৈ যাব? মানুহখিনি কোনে বুজাব? আমি বুজাব লাগিব। তোমালোকে কিয় শিক্ষিত হৈছা? স্কুল কিয় গৈছা? নিজকে নিজে প্ৰশ্ন কৰিবা, কি কৰি আছো? মোবাইলত যে চাই আছা দিনৰ দিনটো, কি শিকিছা? গধূলি সময়ত এখন বহি ল'বা, দিনটোত কেইঘণ্টা মোবাইল চালা, তাত ওলাই স্ক্ৰীন টাইম কিমান ওলাই গুগলে দি থয়, তাত চাবা তোমাৰ স্ক্ৰীন টাইম 7 ঘণ্টা। 7 ঘণ্টাত মই কি শিকিলোঁ? যদি দেখিছা যে শূন্য, তাৰ পৰা শিকাটো শূন্য,
মোবাইলটো অঁতৰাই দিবা ডাঙৰ কথা নহয় মগজুটো যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰা মনটো যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰা ভৱিষ্যতে একো হ'ব নোৱাৰা কৈ দিছোঁ আজি মা দেউতাই আজি গালি পাৰিছে বেয়া পাইছা কাইলৈ পস্তাবা যেতিয়া কাইলৈ এটা দিন আহিব সময় আহিব তেতিয়া মা দেউতা মৰি যাব এই পৃথিৱীত নাথাকিব তোমালোকে দুখ বেদনালৈ জীয়াই থাকিব লাগিব মায়ে কোৱা কথা মনত পৰিব এটা কাহিনী ক'ব খুজিছোঁ এজন খনিকৰে দুটা শিল লৈছিল দাঙি লৈছিল মূৰ্তি বনাবৰ কাৰণে শিলটোৱে ক'লে যে মোক নিনিবা মই নোৱাৰিম মোক নিনিবা মই মূৰ্তি বনাব নোৱাৰিম তোমাৰ হাতুৰি কোব সহ্য কৰিব নোৱাৰিম বুলি ক'লে কাষতে থকা শিলটোৱে ক'লে মোক লৈ যোৱা মই পাৰিম কিন্তু সেই যিটো নিব কৈছিল তাকো উঠাই লৈ গ'ল বোলে হ'ব তোক মই হাতুৰি নেমাৰো তোক গাত তোক তলতে থৈ দিম কাষতে থৈ দিম তাৰপিছত সেই ধুনীয়া মূৰ্তি এটা বনালে যিটো শিলে সহ্য কৰিলে হাতুৰিয়ে কোবাই কোবাই এটা ভগৱানৰ মূৰ্তি বনালে প্ৰতিটো হাতুৰিৰ কোবত সি দুখ পাইছিলে দুখ নীৰৱে সহ্য কৰি গৈ আছিল তাৰপিছত এটা ইমান ধুনীয়া প্ৰতিমা ভগৱানৰ প্ৰতিমূৰ্তি তাত খাৰা কৰিলে মানুহে গৈ তাত পূজা কৰিবলৈ যায় আৰু পূজা কৰিব যাওঁতে যিটো শিলে সহ্য কৰিব নোৱাৰিছিল কৈছিল যে মই হাতুৰি খুব সহ্য কৰিব নোৱাৰোঁ বুলি তাকেই ভগৱানৰ মূৰ্তিটো কাষতে ৰাখি থলে আৰু যিমান মানুহ যায় নাৰিকল ভাঙিবলৈ তাকেই ব্যৱহাৰ কৰে প্ৰতিবাৰতেই সি দুখ পায় তেতিয়া সেই প্ৰতিমাটোৱে ক'লে বন্ধু সেই সময়ত যদি মানি ল'লাহেঁতেন তুমি হাতুৰিৰ দুটামান কোব সহ্য কৰি ল'লাহেঁতেন আজি সদায় তুমি কোব খাই থাকিব নালাগে ঠিক তেনেকৈ এখন দা বনাবৰ কাৰণে কমাৰে পিটি 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 তাক চেপ দিয়ে এইটো জীৱন গঢ়াৰ সময়ত খুব কষ্ট কৰিব লাগিব হয়নে নাই বগ জপ চান নিদ্ৰা কুকুৰৰ নিচিনা তোমালোকৰ নিদ্ৰা হ'ব লাগিব জীৱনত যদি টোপনি তোমালোকে খতম কৰিব নোৱাৰা পৃথিৱীত একো হ'ব নোৱাৰা মই যেতিয়া হাই ছেকেণ্ডাৰীত পঢ়ি আছিলোঁ মই কেতিয়া শুওঁ গম নাপায় মই কেতিয়া উঠোঁ মোৰ লগত শুই থকাটোৱে গম নাপায় মোৰ লগত শুই থকা মানুহটো আছিলে মোৰ দাদাৰ চেম্বাৰত কাম কৰা মানুহ সি এতিয়াও কয় যে ই কেতিয়া শুৱে মই গম নাপাওঁ কেতিয়া উঠি যায় গম নাপাওঁ ইভেন সি 4টা বজাতে উঠি পথাৰলৈ যায় মোক দেখি নাপায় তেতিয়া সেই সময়ত সেই কষ্টখিনি সহ্য কৰাৰ কাৰণে আজি তোমালোকৰ আগত আহি এনেকৈ থিয় হৈ কথা দুষাৰ কথা ক'ব পাৰিছোঁ যদি জীৱনত কিবা এটা হ'ম বুলি ভাবা হ'ব লাগিব সোনিয়া গান্ধী জানানে ৰাজীৱ গান্ধী জানানে তেওঁলোকো APSC পাছ UPSC পাছ কৰি তেওঁলোকো DC হোৱা নাছিল কিন্তু গোটেই পৃথিৱীয়ে চিনি পায় ৰাজীৱ গান্ধীক হয়নে নাই মহাত্মা গান্ধীক গোটেই পৃথিৱীয়ে চিনি পায় কিয় চিনি পায় পাব্লিক লিডাৰ তেওঁলোকে সমাজখনক আগুৱাই নিবৰ কাৰণে মানুহক মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে মুক্তিৰ পথ দেখাবৰ কাৰণে অহৰহ সচেষ্ট হৈছিল ভাল ৰাজনীতিবিদ হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেছি দূৰলৈ নাযাওঁ আমাৰ CM দেখিছা ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ ফিল্ম কৰিছে সৰু সৰু কাম কৰিছে ভেগু কুমাৰ ডাঙৰীয়াহঁতৰ লগত তেওঁ চিঠি দি ঘূৰিছে আজি তেওঁ মুখ্যমন্ত্ৰী হয়নে তোমালোকেও হ'ব পাৰিবা হ'বই লাগিব হ'ব পাৰিবা নহয় তোমালোকেও হ'ব লাগিব যিটো কাম হ'ব পাৰিবেই বুলি তোমালোকে এবাৰ যদি মনত সংকল্প লৈ লোৱা সেই সংকল্পৰ পৰা বিচলিত কৰিবলৈ ভগৱানেও তোমালোকক নোৱাৰে ইমানেই শক্তি আছে তোমালোকৰ হৃদয়ত তোমালোকৰ আত্মাত এই শক্তিখিনিক চিনি পোৱা আৰু কামত লগোৱা মই তোমালোকৰে ককাই সেইকাৰণে তোমালোকক মই নক'ব লগাও কথা কৈছোঁ গালিও পাৰিছোঁ এই কথাখিনি হয়তো আজি উপলব্ধি কৰিব নোৱাৰা 10 বছৰৰ পিছত উপলব্ধি কৰিবা তোমালোকে গতিকে সকলোলৈকে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া ৰিজাল্ট কৰিছা তোমালোকে ইমান ধুনীয়া ধুনীয়া সৰু সৰু ডেকা ল'ৰা বহি আছে ইমান ধুনীয়া মোৰ ভগ্নীসকল বহি আছে সকলোৰে মুখত উজ্জ্বল এক হাঁহি কিমান ধুনীয়া লাগিছে কিমান ভদ্ৰভাৱে বহি আছে কিমান ধুনীয়াকৈ কথা শুনিছে এনেকৈতো কথা শুনিলে আমাৰ অতিথিয়ে কিমান ভাল পাব নহয়নে হয়নে নাই কিমান ভাল লাগিছে ক'তো কোলাহল নাই কাৰো গৰম উঠা নাই কোনেও বিচনী মৰা নাই মই চাইছোঁ এতিয়া কিমান ধুনীয়া কিছুমান ট্ৰেইনিং হয় 10-12 ঘণ্টা এনেকৈয়ে আমাক আগতে কিছুমান সংগঠনত আমি ট্ৰেইনিং কৰিছিলোঁ এনেকৈ বিচনী চিচনী নাই সহ্য কৰিছিলোঁ গৰম ক'লোঁ নহয় আজি সহ্য কৰা কাইলৈ AC ৰুমত ধুনীয়াকৈ বহি থাকি দেশ চলাবা নিৰ্দেশে দিবা ভাল আইন বনিব কৃষক বেনিফিটেড হ'ব সৰ্বসাধাৰণ মানুহ বেনিফিটেড হ'ব দুখীয়া নিচলা নিষ্পেষিত দৰিদ্ৰ জনতাই তোমালোকৰ পৰা মুক্তি পাব বস্তুৰ মূল্য যি বৃদ্ধি হৈছে কাণত নাকত তেল দি শুই থকা কিছুমান মন্ত্ৰী আছে যেনে আমাৰ ৰঞ্জিত দাস অকল এনেকৈ মাৰি থাকে দিনৰ দিনটো এইৰকম দৌৰি থাকে আমিও 14 কিলোমিটাৰ দৌৰোঁ হয়নে গতিকে এই অপদাৰ্থ মানুহবিলাকক আমি অঁতৰাই তোমালোকৰ নিচিনা যুৱ শক্তিক আমি যদি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আনিব পাৰোঁ তোমালোকে যদি ভাল ৰাজনীতিৰ গুৰি ধৰা তেতিয়াহ'লে এনেও মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হ'ব হয়নে নাই ৰাজনীতিটো লেতেৰা কৰি দিছে ইমান ধুনীয়া এটা ৰাজনীতি মহাত্মা গান্ধীয়ে কৰিছিল গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৰিছিল
বিখ্যাত নিবাৰণ বৰা ডাঙৰীয়াহঁতে কৰিছিল কিমান ভাল আছিল অটল বিহাৰী বাজপেয়ীলৈকে আমি ভাল পাইছিলোঁ হয়নে বৰ্তমান সময়ত ঘৃণা আৰু হিংসাৰ ৰাজনীতি হৈছে এই ঘৃণা পৃথিৱীৰ পৰা কোনে আঁতৰাব ভাৰতৰ আকাশৰ পৰা ঘৃণা কোনে আঁতৰাব অসমৰ আকাশৰ পৰা ঘৃণা কোনে আঁতৰাব ফেচবুকত কিবা এটা লিখিবা চৰকাৰৰ বিৰুদ্ধে মানুহ এগাল আহি যায় লেতেৰা লেতেৰা কথা ক'বৰ কাৰণে এইবিলাকতো নাছিল এটা সময়ত আমাৰ দেউতাহঁতে কৈছিল AGP কংগ্ৰেছ CPIM গোটেই তিনিজন প্ৰাৰ্থী বোলে এখন গাড়ীতে উঠি যায় এখন গাঁৱত মিটিং কৰিবৰ কাৰণে তিনিজন প্ৰাৰ্থীয়ে এখন কৰিব লাগিব দেশ ৰক্ষাৰ কাৰণে তোমালোকে যত্ন কৰিব লাগিব দেশৰ ভাল সুনাগৰিক হ'ব লাগিব দেশৰ ভাল দেশখনক চলাবৰ কাৰণে এই দেশৰ ৰূপকাৰ হ'ব লাগিব দেশখনক আগুৱাই নিবৰ কাৰণে দেশখন সুশৃংখলিতভাৱে চলাবৰ কাৰণে তোমালোকৰ শক্তিটো আমাক লাগিব যুৱ শক্তিয়ে সকলো কৰিব পাৰে সমাজৰ যি সামাজিক উশৃংখলতা এই উশৃংখলতা তোমালোকে দূৰ কৰিব লাগিব এখন সুস্থ সবল সমাজ গঢ়াত তোমালোকে ৰূপকাৰ হ'ব লাগিব ভূমিকা ল'ব লাগিব বহুত মানুহে কয় অলপ সময় আগত এখন মিটিঙত উপস্থিত হৈ আহিলোঁ ক'লে যে সংগঠন নকৰিবা তোমালোকে সংগঠনত বহুত অসুবিধা আছে কিন্তু ডক্টৰ আম্বেদকাৰে কি কৈছিল প্ৰথম কৈছিল শিক্ষিত হ'ব কৈছিল কিতাপ পঢ়িব কৈছিল জ্ঞান অৰ্জন কৰিব কৈছিল সংগঠিত হ'ব কৈছিল হয়নে নাই শিক্ষিত হোৱা সংগঠিত হোৱা আৰু সংগ্ৰাম কৰা সংগ্ৰামৰ অবিহনে আজি কোনেও একোৱেই নাপায় ভাৰতবৰ্ষৰ ইতিহাসত বিচাৰি চোৱা যি সংগ্ৰাম কৰিব পাৰিছে যিটো জাতিয়ে নিজক লৈ সংগ্ৰাম কৰিব পাৰিছে সেই জাতিয়ে জিলিকি উঠিছে সেই জাতিৰ নাম জল পটকৈ আছে তোমালোকে উদাহৰণস্বৰূপে বড়োসকলৰ কথা ক'ব পাৰা বড়ো ভাই ভনীসকলৰ কথা বৰ্তমান মিচিংসকলৰ কথা ক'ব পাৰা কিন্তু আমাৰ অনুসূচিত জাতি একেবাৰে সংঘবদ্ধ নহয় একেবাৰে সংগঠিত নহয় তোমালোকে দায়িত্ব ল'ব লাগিব সংগঠিত কৰিব লাগিব তাৰ কাৰণে শিক্ষিত হ'ব লাগিব লৈ তোমালোকৰ যি আমাৰ যি প্ৰাপ্য অধিকাৰ সেইখিনি আজুৰি আনিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব হয়নে নাই তোমালোকে নকৰি কোনে কৰিব বৰ্তমান সময়ত বহুতে কয় ৰাজনীতি বেয়া পায় তোমালোকে ৰাজনীতিটো তোমালোকে ভৰি থ'ব লাগিব বহুতে কয় ৰাজনীতি বেয়া পায় কিন্তু ৰাজনীতি বেয়া পালে নহ'ব কাৰণ এই দেশৰ আইন প্ৰণয়ন কোনে কৰে তোমালোকে চোৱা UPSC পাছ কৰিবা তোমালোকে DC হ'বা APSC পাছ কৰিবা তোমালোকে পুলিচ বিষয়া হ'বা ACS পাছ কৰিবা তোমালোকে দেশৰ প্ৰশাসক হ'বা এটা তৃতীয় শ্ৰেণী পাছ এটা মেট্ৰিক ফেল MLA আহি ক'ব এই DC বুলি ক'ব ক'ত সাহস পালে তেওঁলোকে এটা DC বুলি মাতিবৰ কাৰণে এজন পুলিচ বিষয়াক এজন APS অফিচাৰক এজন IPS অফিচাৰক এই SP বুলি ক'বলৈ ক'ত সাহস পালে কি অকাত আছে 5 বছৰৰ কাৰণে এজন বিধায়ক হোৱা বিধায়কে এজন জ্ঞানী গুণী জ্ঞানী শিক্ষিত মানুহক ঐ বুলি সম্বোধন কৰি মাতে এইবিলাক হৈ গ'ল অশুভ পৰম্পৰা এই অশুভ পৰম্পৰা কোনে নাইকিয়া কৰিব এই পলিটিচিয়ানে নাইকিয়া কৰিব যদি মূল্যবোধৰ ৰাজনীতি কৰা তোমালোকৰ নিচিনা ভাল ল'ৰাই যদি বিধানসভাত স্থান পায় তেতিয়াহ'লে সকলো আইন প্ৰণয়ন ৰাজ্যসভা লোকসভা বিধানসভাত হয় এই আইনবিলাক আমাৰ পক্ষে তোমালোকে প্ৰণয়ন কৰিব লাগিব